সোনকালে বাঢ়ি উঠে মানে অক্সিজেন শৰ্ট আছে। যদি মাছ ওপৰত বাঢ়ি উঠে তেতিয়াহ'লে মাছৰ গ্ৰোথ নহ'ব। 1 বিঘা পুখুৰীত 1 পেকেট চূণ আৰু 10 কেজি 12 কেজি আপোনাৰ নিমখ আৰু পটাছ 100 গ্ৰাম মাহিলী পৰিচৰ্যাটো আমি যদি কৰি লওঁ তেতিয়াহ'লে আমাৰ পুখুৰীত মাছ উপঙি নুঠিব, মাছৰ অক্সিজেন শৰ্ট নহ'ব, মাছৰ বেমাৰ আজাৰ নহ'ব, মাছ সদায় মানে এক্টিভ থাকিব। ইমানেই প্ৰটিন থাকে দানাত, যদি 40 প্ৰটিনো থাকে তেতিয়াহ'লেও মাছৰ গ্ৰোথ নহ'ব, কাৰণ যিমানখিনি প্ৰয়োজন আছে সেইখিনি দিবই লাগিব, মেইনটেইন কৰিবই লাগিব। বিভিন্ন প্ৰজাতিৰে হয়, এটা চাহিদা আছে। মাছৰ ফাৰ্মিং যিসকলে কৰে তাৰ ভিতৰত কেইজনমান বুদ্ধিমান মানুহ আছে, তেখেতসকলে মানে মাছৰ পোনা ভাল কোৱালিটি বিচাৰিব। ফাৰ্মিং আকাৰত নতুন আৰম্ভ হৈছে। এই মাছৰ ওপৰত যদি আপুনি ফাৰ্মিং কৰে আপোনাৰ বহুত টকা উপাৰ্জন কৰাটো সম্ভৱ আৰু মাৰ্কেটতো ভাল ভেলু আছে। কিন্তু মাছ ঠাণ্ডা দিনত শিঙি মাছটো ডাঙৰ হয়। কেনেকৈ আপুনি মাছৰ ওপৰত মাছ দিব পাৰিব, কিমান পৰিমাণ দিব। আসসালামু আলাইকুম, আসাম ফিছ হেডছৰ পৰা মই ফাৰুক আব্দুল্লাহ সকলো দৰ্শকক স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ'খন আৰম্ভণি কৰিব বিচাৰিছোঁ। আজিৰ আমাৰ মূল টপিক হ'ব যে মাছৰ ফাৰ্মিং কৰাৰ সময়ত যদি আপোনাৰ মাছৰ গ্ৰোথ হোৱা নাই, গ্ৰোথ হোৱাৰ কাৰণে কিবা গ্ৰোথ প্ৰমোটাৰ মেডিচিন আমাৰ ইউজ কৰিব লাগে নে নাই সেইখিনি আপুনি জানিব পাৰিব। আৰু মেডিচিন ইউজ কৰিলে মাছ ডাঙৰ হয় নে নহয়, আৰু গ্ৰোথ প্ৰমোটাৰ মেডিচিন যে আমি ব্যৱহাৰ কৰিছোঁ মাছ কিমানখিনি ডাঙৰ হৈছে আৰু ডাঙৰ হ'ব নে নহয় সেইখিনি আমাৰ জানা দৰকাৰ। কাৰণ ধৰক আমি মানুহ হিচাপে যদি আমি মেডিচিন ভিটামিন খাই থাকোঁ তেতিয়াহ'লেতো আমাৰ স্বাস্থ্যৰ অৱনতি ঘটিব। মানে ডেইলি যিখিনি আহাৰ খাব লাগে আমাৰ সেইখিনি আহাৰ নোখোৱাকৈ যদি আমি মেডিচিনেই খাই থাকোঁ তেতিয়াহ'লেতো আমাৰ স্বাস্থ্যও বেয়া হৈ যাব। মাছৰো তেনেকৈ মাছৰ আহাৰ নিদিয়াকৈ এনেকুৱা ফাৰ্মাৰ আছে মাছৰ আহাৰ নিদিয়ে মেডিচিন দি থাকে, সেনেকুৱা হ'লে নহ'ব। মাছৰ আহাৰ যিখিনি প্ৰয়োজন আছে সেইখিনি মাছক দিবই লাগিব। মেডিচিন দিব পাৰিব নে নাই, কি প্ৰবায়টিক দিব নে গ্ৰোথ প্ৰমোটাৰ দিব না আপোনাৰ মিনাৰেলছ দিব, মানে বহুত ধৰণৰ মেডিচিন আছে। গোটেইখিনি আপোনালোকে জানিব পাৰিব। আৰু 10 নম্বৰলৈকে বিষয় আছে, মানে কি 10 নম্বৰৰ ভিতৰত এটা পইণ্টটো আপুনি এৰিব নোৱাৰিব। এনেকুৱা পৰ্যায়ত আমি আলোচনা কৰিম। মাছৰ ফাৰ্মিং শিকিব পাৰিব। এই মাছৰ ফাৰ্মিংটো শিকাৰ আপোনালোকৰ বহুত দৰকাৰ আছে, যিহেতু সন্মুখত ঠাণ্ডা দিন আহিছে। ঠাণ্ডাৰ বতৰত মানে কি মাছৰ ফাৰ্মিং হ'ব নে নাই, ঠাণ্ডাৰ আগত মাছৰ হাৰ্ভেষ্টিং কৰিব লাগিব না ঠাণ্ডাৰ পিছত কৰিব পাৰিব, এইখিনিও আপোনালোকে জানিব পাৰিব। কি মাছ ঠাণ্ডাত ডাঙৰ হয়, কি মাছ নহয়, গোটেইখিনি আপোনালোকে জানিব পাৰিব। বলক আমাৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। এতিয়া প্ৰথম অৱস্থাত আপোনাৰ জানা দৰকাৰ মানে আপোনাৰ পুখুৰীৰ পানীটো কালাৰ কেনেকৈ আছে, ফাইটোপ্লাংটন আছে নে নাই সেইখিনি আপোনাৰ জানা দৰকাৰ। যদি গ্ৰীণ কালাৰ নাই, পানী কালাৰটো ক'লা হৈ গৈছে মানে একেবাৰে ফটফটীয়া, তেতিয়াহ'লে আপুনি জানিব পাৰিব যে আপোনাৰ পুখুৰীত মাছৰ অক্সিজেন মানে শ্বৰ্ট আছে। যদি হাই ডেনচিটিত মাছ থাকে তেতিয়াহ'লে মাছ ওপৰত বাঢ়ি উঠিব, মানে ওপৰত বাঢ়ি উঠাৰ পিছত মাছ মৰিব। আৰু যদিও নমৰে, এনেকুৱা ধৰণৰ পুখুৰী আছে ধৰক ডেইলি পুখুৰীত মাছ মানে সোনকালে বাঢ়ি উঠে। সোনকালে বাঢ়ি উঠে মানে অক্সিজেন শ্বৰ্ট আছে। যদি মাছ ওপৰত বাঢ়ি উঠে তেতিয়াহ'লে মাছৰ গ্ৰোথ নহ'ব, সেইখিনি আমাৰ সতৰ্ক থাকিব লাগিব। আৰু মাছ যদি বাঢ়ি উঠে এইটো সময়ত যদি আপুনি ভাবি আছে যে মাছৰ মেডিচিন দিব মাছ গ্ৰোথ হ'ব, সেনেকৈ নহ'ব। কিন্তু মাছৰ মানে পানীটো উপযোগী কৰিব লাগিব মাছৰ কাৰণে, মাছ যাতে তাতে অক্সিজেনটো দৈৱগত যিখিনি অক্সিজেন হয় এইখিনি অক্সিজেন যাতে পানীত অট'মেটিকলি তৈয়াৰ হয়, সেইখিনি ব্যৱস্থা আমাৰে কৰিব লাগিব। যেতিয়া নেকি পানীটো আপোনাৰ অক্সিজেন শ্বৰ্ট থাকিব বা মাছ ওপৰত উঠি আহে, সেইটো সময়ত আমি বিভিন্ন ধৰণৰ প্ৰচেছ কৰিব পাৰোঁ। হয়তো এয়াৰৱাটাৰ মেচিন চলাব পাৰোঁ। মানে মাছ যদি বেছিকৈ আছে পুখুৰীত তেতিয়াহ'লে এয়াৰৱাটাৰ মেচিন চলাব লাগিব, আৰু যদি মাছ কম আছে তেতিয়াহ'লে এয়াৰৱাটাৰ মেচিন চলাব নালাগে। মাছে নিয়মখিনি আপোনালোকে ফ'ল' কৰিব লাগিব, তেতিয়াহ'লে আপোনাৰ পুখুৰী ফাইটোপ্লাংটন গ্ৰোথ হ'ব, তাৰপিছত আপোনাৰ জুপ্লাংটন হ'ব, মাছৰ অক্সিজেন ঘাটতিটো কমি যাব। সেইখিনি আপোনালোকৰ আগতে মেইনটেইন কৰিব লাগিব। 2 নম্বৰ পইণ্টটো হৈছে কি আপোনাৰ পুখুৰীত যদি আইৰণ হৈ গৈছে, মানে ওপৰত আইৰণ বাঢ়ি উঠিছে, হয়তো আপুনি বৰিঙৰ পৰা পানী দিছে, বৰিঙৰ পানীৰ লগতো আইৰণ থাকে। এনেকুৱা জেগা আছে মানে পুখুৰীত যিটো মাটি হয় মাটিতে আইৰণ হৈ থাকে, সেই আইৰণখিনি ৰিমুভ কৰিব লাগিব। আইৰণ যদি থাকে, এই আইৰণখিনি যদি ৰিমুভ নহয় তেতিয়াহ'লে মাছৰ গ্ৰোথ অট'মেটিকলি কম হয়।
সেইখিনি আমাৰ ৰিমুভ কৰিব লাগিব। সেইখিনি ৰিমুভ কৰিবলৈ হ'লে বেছিকৈ কাম কৰে ফিটকাৰী যদি পুখুৰীত দিয়া যায় অট'মেটিকলি আপোনাৰ আইৰণখিনি নাইকিয়া হৈ যায়। 3 নম্বৰ প্ৰশ্নটো হৈছে কি যে পুখুৰীৰ পানী যদি ঘোলা আছে, পুখুৰীৰ পানী কালা হৈ গৈছে, কেনেকৈ আমি চাফা কৰিব পাৰি আৰু কেনেকৈ ফাইটোপ্লাংটন তৈয়াৰ কৰিব পাৰি। সেইখিনি কৰিবলৈ হ'লে চূণ দিলেও আমি জানো যে পানীটো ঘোলাটো কমি যায়, মানে ক'লা যদি আছে এইটো চাফা হয়, আৰু জিঅ'লাইট দিলেও হয়তো চাফা হয়। কিন্তু তাৰ উপৰিও আৰু এটা মেডিচিন আছে, সেইটো হৈছে ফিটকাৰী দিব লাগিব। ফিটকাৰী দি ল'লে পুখুৰীৰ পানীটো পুৰা ক্লিন হৈ যাব। ফিটকাৰীটো এই 1 শতকত 150 পৰা 200 গ্ৰাম দিব পাৰিব। তাৰপিছত আপুনি যিকোনো ধৰণৰ কোম্পানী এটা প্ৰবায়টিক ইউজ কৰিব। প্ৰবায়টিকটো পুখুৰীত দিয়াৰ পিছত অট'মেটিকলি পানী গ্ৰীণ হৈ যাব। গ্ৰীণ হোৱাৰ পিছত জুপ্লাংটন তৈয়াৰ হ'ব, মাছৰ ঘাটতি আছিলে অক্সিজেনৰ সেইখিনি পূৰা হ'ব, মাছৰ আহাৰো তৈয়াৰ হ'ব। অট'মেটিকলি মাছৰ যিখিনি প্ৰটিন চাহিদা থাকে সেইখিনি পানীৰ পৰা বা পুখুৰীৰ পৰা পাব, আৰু চাহিদাটো মানে পূৰণ কৰিব পাৰিব। বাহিৰৰ পৰা প্ৰটিন কম দিলেও হৈ যাব প্ৰবায়টিক দিলে। 4 নম্বৰ হৈছে কি পুখুৰীত জুপ্লাংটন বেছি হৈ গ'লে পানীৰ কালাৰটো কেতিয়াবা ক'লা হৈ যায়। আমি চাব লাগিব পুখুৰীৰ পানীটো কিয় ক'লা হৈছে। পানীটো চালে গম পাব যে জুপ্লাংটন আছে নে এনেই ক'লা হৈ গৈছে। যদি জুপ্লাংটন বেছিকৈ হৈ গৈছে পানীটো এনেকৈ জেগাত মানে গ্ৰীণ থাকিব, কোনোবা জেগাত ক'লা থাকিব, সেনেকুৱা চিষ্টেমত হৈ যায় পুখুৰীটো। এনেকৈ হ'লে আপোনাৰ চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনি নিশ্চয় জানিব যে পুখুৰীত মাছ আছে, মাছে খাই কমাই দিলে পানীটো আকৌ ক'লাটো কমি যাব, গ্ৰীণ কালাৰ আহি যাব। কিন্তু জুপ্লাংটন হোৱাটো বেছি ভাল, আপুনি চিন্তা নকৰিব, প্ৰবায়টিক ইউজ কৰি যাব। আৰু এটা কথা হৈছে কি পুখুৰীত যদি ফাইটোপ্লাংটন বেছি হোৱাৰ পিছত এই পুখুৰীৰ ওপৰত মানে এলগিৰ নিচিনা জমি যায়, মানে ওপৰত এটা হেলাই নিচিনা হৈ যায়, সেইখিনি আমাৰ ৰিমুভ কৰিব লাগিব, সেইখিনি আমাৰ চাব লাগিব। যদি ওপৰত এনেকৈ হেলাই নিচিনা হৈ গৈছে তেতিয়াহ'লে এইখিনি আমাৰ ৰিমুভ কৰিব লাগিব। ইয়াৰ পিছত আহিব যে পুখুৰীৰ যিটো মাহিলী নেকি পৰিচৰ্যা আছে সেইখিনি আমাৰ মেইনটেইন কৰিব লাগিব। সেইখিনি মেইনটেইন কৰিবলৈ হ'লে আমাৰ কি প্ৰয়োজন আছে, চূণ, পটাছ, নিমখ, এইখিনি আমাৰ 1 মাহৰ ভিতৰত আমাৰ পুখুৰীত দিব লাগিব। 1 মাহৰ ভিতৰত মানে 1 মাহ পিছে দিব লাগে। 1 বিঘা পুখুৰীত 1 পেকেট চূণ আৰু 10 কেজি 12 কেজি আপোনাৰ নিমখ আৰু পটাছ 100 গ্ৰাম, এইখিনি আমি ইউজ নকৰোঁ তেতিয়াহ'লে আমাৰ বহুত অসুবিধাৰ সন্মুখীন হ'ব পাৰে আৰু হৈ আছে বৰ্তমান সময়ত। মাহিলী যিটো পৰিচৰ্যা হয়, এই মাহিলী পৰিচৰ্যাটো আমি যদি কৰি লওঁ তেতিয়াহ'লে আমাৰ পুখুৰীত মাছ উপঙি নুঠিব, মাছৰ অক্সিজেন শ্বৰ্ট নহ'ব, মাছৰ বেমাৰ আজাৰ নহ'ব, মাছ সদায় মানে এক্টিভ থাকিব, মাছৰ কোনো চেনিটাইজ মেডিচিন ইউজ নকৰিলেও চলি যাব। কিন্তু তথাপিও মানে চেনিটাইজটো ইউজ কৰিলে ভাল, মানে চব মাছৰ ক্ষেত্ৰত নহয়। যদি আমাৰ শিঙি মাছ বা মাগুৰ মাছ ফাৰ্মিং হয় তেতিয়াহ'লে এই চূণ, পটাছ, নিমখ দিয়াৰ পিছত চেনিটাইজটো কৰি লোৱাটো বহুত ভাল। বিভিন্ন ধৰণৰ বিভিন্ন কোম্পানীৰ নিয়মবিলাক বেলেগ বেলেগ থাকে। দোকানত যদি সোধে 1 বিঘা পুখুৰীত কিমান মেডিচিন দিব লাগিব, দোকানীয়ে আপোনাক কৈ দিব। এতিয়া আমি ভিডিঅ'ত কৈ দিম আধা লিটাৰ দিবৰ কাৰণে, কোনোবা মেডিচিনটো বহুত কাঢ়া হয়, যিকোনো এটা মেডিচিন দিলেই হ'ব, দোকানীয়ে আপোনাক কৈ দিব। 6 নম্বৰ হৈছে পুখুৰীত যদি বেছিকৈ গেছ হৈ যায়, গেছ হ'লে আপুনি ইউকা দিব পাৰিব বা গেছনিছ এটা মেডিচিন আছে, সেই মেডিচিনটো দিব পাৰিব, যিকোনো এটা দিলেই হ'ব। যদি ইউকা দিয়ে বেছি ভাল, আমি ইউকাটো ব্যৱহাৰ কৰি আছোঁ, ইউকাটো দি আছোঁ। ইউকা দিলে পুখুৰীত যিখিনি গেছ আছে গেছটো মানে কমাই দিয়ে। যিকোনো সময়ত মানে যিকোনো দুৰ্যোগত মানে ইউকাটো বহুত কাম কৰে, সেইখিনি আমাৰ কৰিবই লাগিব। আৰু যদি নকৰোঁ তেতিয়াহ'লে আমাৰ কেতিয়াবা বিপদ আহিব পাৰে। হঠাৎ যদি আমাৰ পুখুৰীত গেছ হৈ যায়, গেছ হোৱাৰ পিছত লাখ লাখ টকাৰ মাছ মৰি যাব পাৰে। আৰু 8 নম্বৰ পইণ্টটো হৈছে কি আমাৰ পুখুৰীত যে মাছৰ ফাৰ্মিং কৰি আছোঁ, মাছৰ ফাৰ্মিংটো কিমান ঘনত্ব হিচাপত আমি মাছৰ ফাৰ্মিংটো কৰিছোঁ। কোনোবা মাছ আছে বেছিকৈ দিলেও কোনো ক্ষতি নহয় বা অসুবিধা নহয়, এনেকুৱা ধৰণৰ মাছ আছে বেছিকৈ দিয়াৰ পিছত মাছৰ গ্ৰোথ নহয়। কিন্তু মাছৰ গ্ৰোথ হ'বলৈ হ'লে অকল খালি যে দানা দি যাব, দানাত প্ৰটিন যদি বেছি আছে তথাপিও কিন্তু মাছ ডাঙৰ নহ'ব। কিন্তু মাছৰ ঘনত্বটো আগতে মেইন চাব লাগিব। মাছ যদি আমি বেছিকৈ পুখুৰীত দিয়াৰ পিছত আমি প্ৰটিন আপোনাৰ যিমান লাগে সিমানেই দি আছোঁ, মাছ কিন্তু গ্ৰোথ নহ'ব। সেই গ্ৰোথ হ'বলৈ হ'লে কিন্তু মাছ আমাৰ এটা নিয়মতহে দিব লাগিব। নিয়মত দিলে মাছৰ গ্ৰোথ অট'মেটিকলি হ'ব। আৰু প্ৰটিনটো কিমান আছে সেইখিনি আপুনি চাই
দিব লাগিব ধৰক আপুনি ৰৌ মিৰ্কা মাছৰ ফাৰ্মিং কৰি আছে ৰৌ মিৰ্কা মাছৰ ফাৰ্মিং কৰিবলৈ হলে কমসে কম 28 পৰা 30% ভিতৰত আপোনাৰ প্ৰটিন থাকিব লাগিব দানাৰ ভিতৰত আৰু যদি পাঙ্গাছিয়াছ মাছ ফাৰ্মিং কৰিছে পাঙ্গাছিয়াছ মাছৰ ফাৰ্মিং কৰাৰ সময়ত 28% পৰা 30% প্ৰটিন থাকিব লাগিব তেতিয়া হলে মাছৰ গ্ৰোথ আহিব কিন্তু মাছ এটা সীমিত পৰ্যায়ত মানে ঘনত্ব দিব লাগিব বেছিকে দিলে মাছৰ গ্ৰোথ নহব কিন্তু আৰু যদি হিঙি মাছৰ ফাৰ্মিং কৰিছে হিঙি মাছৰ ফাৰ্মিং কৰিলে 30ৰ ওপৰত দিব লাগিব মানে 32 34 কিন্তু 32% দিলেও মাছ ডাঙৰ হ'ব এইখিনি আমি সব মেইনটেইন কৰিছো কৰাৰ পিছতো মাছ ডাঙৰ হোৱা নাই সেইখিনি আমাৰ কিয় ডাঙৰ হোৱা নাই সেইখিনি জানিব লাগিব এটা নিয়ম আছে নিয়ম অনুসৰি মাছ দিব লাগিব বেছিকে দিলেও ডাঙৰ নহব আৰু কমকে দিলেও যে আমাৰ ইমান প্ৰফিট হ'ব হেনেকুৱা কোনো কথা নাই এটা লেভেল আছে লেভেলত আপোনাৰ মাছৰ ফাৰ্মিং কৰিব লাগিব 9 নম্বৰ হৈছে কি আমাৰ পুখুৰীত কিমানখিনি মাছ এৰিব লাগিব যদি আমি ৰৌ মিৰ্কা মাছ এৰিবলৈ হলে 1 বিঘা পুখুৰীত 500 পৰা 600 পিছ আমি মাছ এৰিব পাৰিম আৰু যদি অন্য বেলেগ মাছ এৰো বেলেগ হেতু নিয়মটো বেলেগ আছে যদি পাঙ্গাছিয়াছ মাছ এৰো হেতু আমি কিমান ওয়েট কৰিম হেতু হিচাপত আমি মাছটো এৰিব লাগিব আৰু যদি আমি হিঙি মাছ মানে 1 বিঘা পুখুৰীত এৰো কমসে কম 30000 মাছ এৰিলে কোনো এৰৰটো নালাগে কোনো মানে কোনো মেচিন টেচন কোনো দৰকাৰ নাই তাতকে ওপৰত যদি ধৰক 1 লাখ 1.5 লাখ এৰো তেতিয়াহলে বহুত ধৰণৰ অসুবিধা আহে এৰৰৰ প্ৰয়োজন হয় বা সেইখিনি আমাৰ মেইনটেইন কৰি যাব লাগিব আৰু যদি 1 বিঘা হিচাপত যদি আমি খালি মাছ এৰি দি মাছ বিঘা হিচাপত যদি আহাৰ দি থাকো তেতিয়াহলে তো নহব মাছৰ ঘনত্ব কিমান আছে মাছ কিমান এৰিছিলো আৰু কিমান আহাৰ দিব লাগিব মাছ হিসাব কৰিহে আমাৰ পুখুৰীত আহাৰটো দিয়া দৰকাৰ কিন্তু এতিয়া 1 বিঘা পুখুৰীত কোনোবা এটা পুখুৰীত মাছ আছে 10000 পিছ আৰু কোনোবা এটা পুখুৰীত আছে মাছ 30000 পিছ এতিয়া 10000 পিছ যোনটো পুখুৰীত মাছ আছে তাত যদি আমি 10 কেজি কে দানা দিও ৰেগুলাৰ তেতিয়াহলে হয়তো হেতু চলি যাব যত নাকি 30000 পিছ মাছ আছে তাত যদি আমি 10 কেজি কে দানা দিও তেতিয়াহলে তো দানাৰ পৰিমাণটো কমি গৈছে মাছৰ অটোমেটিকলি গ্ৰোথ কমি যাব কিন্তু এইখিনিত আমি যিমানে প্ৰটিন ইউজ কৰো যিমানে প্ৰটিন থাকে দানাত যদি 40 প্ৰটিনও থাকে তেতিয়াহলে মাছৰ গ্ৰোথ নহব কাৰণ মাছৰ পেটেই নভৰে হেতু কাৰণে মাছৰ গ্ৰোথ নহব সেইখিনি আমাৰ সতৰ্ক থাকিব লাগিব মাছৰ অনুপাতে আমি দানাটো দিব লাগিব 10 নম্বৰ পইণ্ট আছিল আপোনাৰ পুখুৰীৰ মাছৰ হজম শক্তি কম আছে নেকি সেইখিনি আমাৰ চাব লাগিব আপোনাৰ চাব লাগিব এনেকুৱা ধৰণৰ বেমাৰ আছে মানে মাছৰ অটোমেটিকলি হজমৰ মানে ক্ষমতাটো কমি যায় এটো হৈছে বেমাৰ আৰু এটা হৈছে কি বেমাৰ নোহোৱাৰ আগতে আমি 14 দিন বা 15 দিন পিছে আমি এনজাইমটো দিব পাৰো মাছৰ শক্তি বৃদ্ধি হ'ব কাৰণে আৰু মাছৰ গ্ৰোথ বেছিকৈ হ'ব কাৰণে লগতে ভিটামিন সি দিব পাৰো 3 দিন মানে বেলেগ দিব লাগিব এক লগত মিক্স কৰি দিব নোৱাৰিম মানে প্ৰথমত আমি এনজাইমটো দিলো দ্বিতীয় 3 দিন আমি ভিটামিন সি টো দিলো এই দুটা যদি আমি দিব পাৰো তেতিয়াহলে আমাৰ আৰু কোনো গ্ৰোথ প্ৰমোটাৰ নালাগে মানে ভিটামিন সি আৰু এনজাইম বা গ্ৰোথ প্ৰমোটাৰ যিমানে আমি খুৱাও কিন্তু মাছৰ পোনা যদি ভাল নহয় মাছৰ পোনা যদি কোৱালিটি ভাল নহয় মাছৰ পোনা কোৱালিটি মানে কি মাছ 1 লাখ যত মাছ আছে তাৰ পৰা কমসে কম 60000 বা 70000 মাছ আমি ফাৰ্মিংত দিব পাৰিম 30000 বা 40000 যেখিনি গ্ৰেডিং কৰি মাছ ওলাই সেইখিনি মাছ যদি আমি ফাৰ্মিংত দিও আমাৰ প্ৰফিট নহব যিমানে আমি ভিটামিন খুৱাও কিন্তু মাছ গ্ৰোথ কম হ'ব হেনেকে যদি আপোনালোকে ফাৰ্মিংটো কৰে কোনো এক্সট্ৰাকে আপোনাৰ গ্ৰোথ প্ৰমোটাৰ নালাগে আৰামত মাছৰ ফাৰ্মিং কৰিব আৰু 100% সাকসেস হ'ব কিন্তু মাছৰ পোনাটো চাই চিন্তি ল'ব লাগিব এতিয়া কথা হৈছে কি আপুনি মাছৰ পোনাটো যে চাই চিন্তি ল'ব মাছৰ ওপৰটো লিখা নাই যে 1 নম্বৰ না 2 নম্বৰ কিন্তু আপোনাৰ এটা সিস্টেম ফলো কৰিব লাগিব কেনেকুৱা সিস্টেম আপুনি যৰ পৰা নেকি মাছটো কিনিছে এই মাছ কিবা বেপাৰীৰ পৰা কিনিছে না হেচাৰীৰ পৰা কিনিছে মেইন কথাটো হৈছে কি আপোনাৰ এইটো মেইন পয়েন্ট হয় পয়েন্টটো হৈছে কি আপুনি যিকোনো হেচাৰীৰ পৰা মাছ কিনিব লাগিব যিকোনো হেচাৰী হওক মানে হেচাৰীৰ মালিকে আপোনাক কেতিয়াও ঠগি নিদিয়ে মানে আপোনাৰ পৰা পইচা ল'ব পাৰে হয়তো 5 পইচা 10 পইচা বেছি ল'ব পাৰে বেছি যে পইচাটো লৈছে আপোনাক কোৱালিটিটো ভাল দিব আৰু যদি বেপাৰীৰ পৰা লয় এই বেপাৰী নিজে আপোনাক কব নোৱাৰে হি নিজে কব নোৱাৰে মাছ ভাল আছে না বেয়া আছে তাৰ কাম হৈছে মাছ কিনা আৰু বেচা এই দুটা কাম হে তাৰ আপুনি কিন্তু তাক কোনো দায়িত্ব দিব নোৱাৰিব হেই যদি আপোনাৰ দায়িত্বটো লয় আপোনাৰ মাছৰ ফাৰ্মিং নহব 100% নহব অসমৰ মানুহে জানিবৰ কাৰণে দৰ্শকে জানিবৰ কাৰণে আপুনি যদি ভিডিওখন চাই আছে এতিয়াই লগলগ শেয়াৰ কৰি দিয়ক যাতে সকলো মানুহে এই ভিডিওখন চাব পাৰে এতিয়া কথাটো হৈছে কি সকলো কিনি মেইনটেইন কৰিলো
মেডিচিন যি দিব লাগে সকলোখিনি দিলোঁ, মাছৰ পোনাও ভাল দিলোঁ, তথাপিও মাছৰ গ্ৰথ হোৱা নাই, তেতিয়াহ'লে আপুনি গ্ৰথ প্ৰমোটাৰ অকণমান ইউজ কৰি চাব পাৰে কি গ্ৰথ হয় নে নহয়। এতিয়া কথাটো হৈছে কি, যদি আপুনি ভাবি আছে বা আমি ভাবি আছোঁ যে য'ত নেকি 5 মাহ 6 মাহ 7 মাহ সময় লাগে মাছ ফাৰ্মিং কৰোঁতে, মাছ ডাঙৰ হওঁতে, মাছ মানে হাৰ্ভেষ্টিং কৰাৰ সময় যিমানখিনি লাগে, সেইখিনি যদি আমি কেতিয়াবা ভাবোঁ যে আমাৰ 5 মাহৰ যিখিনি সময় লাগে সেইখিনি আমি 2 মাহতে আমি মাছৰ ফাৰ্মিং কৰি হাৰ্ভেষ্টিং কৰি দিম, সেইটো কেতিয়াও সম্ভৱ নহ'ব। আপুনি এই গোটেইখিনি মেইনটেইন কৰিবলৈ সময় যিখিনি লাগে সেইখিনি আপোনাৰ ফাৰ্মিং কৰিবই লাগিব, আৰু সেইখিনি আপোনাৰ দানা দিবই লাগিব। মানে দানা যদি আপুনি কমকৈ দিয়ে তেতিয়াও নহ'ব, দামৰ যদি দানা কিনে তাত প্ৰটিন পাৰ্চেণ্টেজটো কম হ'ব, সেনেকাও হ'লেও নহ'ব। কিন্তু যিখিনি প্ৰয়োজন আছে, শিঙি মাছৰ যিখিনি প্ৰটিনৰ যিমানখিনি প্ৰয়োজন আছে সেইখিনি দিবই লাগিব, মেইনটেইন কৰিবই লাগিব। বিভিন্ন প্ৰজাতিৰে হয়, এটা চাহিদা আছে, সেইখিনি মেইনটেইন কৰি যাব লাগিব, তেতিয়াহ'লে আপুনি ছাকচেছ হ'ব পাৰিব। কিন্তু এই যে গ্ৰথ প্ৰমোটাৰ যে দিবই লাগিব সেনেকুৱা কথা নাই, আপুনি দিব পাৰিব। যদি আপোনাৰ মাছৰ গ্ৰথ হৈ আছে তেতিয়াহ'লে দিব নালাগে, যদি গ্ৰথ কম হৈছে তেতিয়াহ'লে দিব লাগিব। কোম্পানী যে দানা বা ফিড বনায়, এই ফিডৰ ভিতৰত গোটেইখিনি মিলাই দিয়া থাকে, মানে ফেট হওক, ভিটামিন হওক, মিনাৰেল হওক, গোটেইখিনি দানাৰ ভিতৰত সোমাই দিয়া থাকে। সেই দানাটো মেইন, দানাটো যদি ভালকৈ আপুনি খুৱাব পাৰে মাছৰ গ্ৰথ আৰামত হ'ব, নিশ্চয় হ'ব, তাতে কোনো কথা নাই। আপুনি যদি তাতো কোনো অসুবিধা পাইছে আপুনি দিব পাৰে। মাছৰ ফাৰ্মিং যিসকলে কৰে তাৰ ভিতৰত কেইজনমান বুদ্ধিমান মানুহ আছে, তেখেতসকলে মানে মাছৰ পোনা ভাল কোৱালিটি বিচাৰিব, আৰু তেখেতে মাছৰ পুখুৰী যিটো হ'ব, পুখুৰীখন ভালকৈ প্ৰিপাৰেশ্যন কৰিব, ভালকৈ ৰেডি কৰি ল'ব, আৰু পুখুৰীত যে মাছৰ পোনাটো মজুত কৰিব, মানে কিমান ঘনত্ব দিব সেইখিনিও ভালকৈ চাই চিন্তি দিব। সেইখিনি হৈছে ভাল বুদ্ধিমানৰ কাম। মানে এইখিনি যদি আপুনি ভালকৈ ফিল আপ কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ মাছৰ ফাৰ্মিঙত কোনো অসুবিধা কেতিয়াও নাহে। এইখিনি আপোনালোকে মানি চলিব লাগিব, তেতিয়াহ'লে আপোনাৰ ফাৰ্মিং আৰামত নিশ্চয় কৰিব পাৰিব। এতিয়া লাষ্টত আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছোঁ, যদি আপোনালোকে নতুনকৈ ফাৰ্মিং কৰিব বিচাৰিছে, নতুন প্ৰজাতিৰে হওক, মানে নতুন যিবিলাক মাছ আছে, মাছ হয়তো পুৰণা, নামটো পুৰণা হ'ব পাৰে, কিন্তু ফাৰ্মিং আকাৰত নতুন আৰম্ভ হৈছে, এই ফাৰ্মিঙৰ এই মাছৰ ওপৰত যদি আপুনি ফাৰ্মিং কৰে আপোনাৰ বহুত টকা উপাৰ্জন কৰাটো সম্ভৱ, আৰু মাৰ্কেটতো ভাল ভেলু আছে। আপুনি যদি শিঙি মাছৰ ফাৰ্মিং কৰে বহুত টকা উপাৰ্জন কৰিব পাৰিব, মাত্ৰ 4 মাহত হাৰ্ভেষ্টিং হৈ যায়। এতিয়াও যদি আপুনি মাছৰ পোনা পুখুৰীত এৰে 4 মাহৰ ভিতৰত আপুনি হাৰ্ভেষ্টিং কৰিব পাৰিব। ঠাণ্ডা যিহেতু আহি যাব, আপোনালোকৰ মনত এনেই ভয় সোমাই আছে ঠাণ্ডাৰ সময়ত মাছ ডাঙৰ নহ'ব, কিন্তু মাছ ঠাণ্ডা দিনত শিঙি মাছৰ ডাঙৰ হয়, এইবিলাক মাছ ডাঙৰ হয়। কিন্তু যদি আপুনি পুখুৰীখন চাফা কৰিব পৰা নাই বা চাফা কৰিব নোৱাৰো, বেলেগ মাছ দি দিছে আগত, কিন্তু তাতেও আপুনি মাছ দিব পাৰিব। মাছ দিয়াৰ প্ৰচেছ বেলেগ বেলেগ আছে, নিয়মবিলাক বেলেগ বেলেগ আছে। আমাৰ লগত কণ্টেক্ট কৰিব, আমি তাৰপিছত আমি আপোনাক বুজাই দিবলৈ চেষ্টা কৰিম, ফোনতে বুজাই দিম কেনেকৈ আপুনি মাছৰ ওপৰত মাছ দিব পাৰিব, কিমান পৰিমাণ দিব, আৰু দিলে কি হ'ব নহ'ব, গোটেইখিনি আপোনাক বুজাই দিম। ভিডিঅ'খন যদি আপোনালোকৰ চাই ভাল লাগিছে তেতিয়া লাইক শ্বেয়াৰ সকলোখিনি কৰি ৰাখিব। আমি আপোনালোকক আগৰবাৰ বিদায় লৈছোঁ। জয় আই অসম।